কিছু লোকে নিজৰ অভিখণ্ডি পূৰণ কৰাৰ বাবে ৰাজ্যত যি এক ভয়ানক পৰিৱেশ সৃষ্টি কৰিব খুজিছে সি সঁচাকৈ গৰিহণাযোগ্য। আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈ অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ। কাৰণ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছতো ন্যায়ৰ প্ৰক্ৰিয়া হৈছিলে আৰু নাথুৰাম গডছেক শাস্তি দিবলৈও তেতিয়াও ন্যায়ালয়ে এবছৰৰ পৰা 2 বছৰ সময় লৈছিলে। ৰাজীৱ গান্ধীৰ মৃত্যুৱে হওক, ইন্দিৰা গান্ধীৰ মৃত্যুৱে হওক, প্ৰত্যেকটো ঘটনাৰ শাস্তি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে হৈছিলে। আজি ৰাজনৈতিক দলসমূহে ৰাইজক, সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায়, জুবিনক প্ৰাণৰ শিল্পী, জুবিনক আপোন বুলি ভাবে, আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা, মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয়, ই বহু দিনলৈ অসমক ক্ষতি কৰিব। মই ৰাইজক আহ্বান জনাম যে যাৰ ৰাজনৈতিক উদ্দেশ্য আছে তেওঁলোকক ৰাজনীতি কৰিব দিয়ক, কিন্তু সাধাৰণ জনতাই ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰখা উচিত আৰু অসম পুলিচে নিৰ্ধাৰিত সময়ত তদন্ত শেষ কৰি ন্যায়ালয়ৰ সন্মুখলৈ জুবিনৰ ঘটনাত দোষী সকলোকে ন্যায়ালয়ৰ সন্মুখলৈ লৈ যাব। পুলিচে নিৰাপত্তা দিব নালাগে, তাৰমানে অসমখন কি হ'বগৈ? সভ্যতাৰ বধ্যভূমি হৈ নাযাব জানো? নাই, যি নহওক এইবিলাক প্ৰশ্নই এনেকুৱা প্ৰশ্নই মানুহক উত্তেজিত কৰি দিয়ে যে নিৰাপত্তা দি লৈ আহিছে। নিৰাপত্তা দিবলগীয়া পৰিৱেশ এটা অসমত আছে কাৰণেহে নিৰাপত্তা দিছে। নিৰাপত্তাটোতো কাৰোবাক লুকাবৰ কাৰণে নিৰাপত্তা দিয়া নাই। তেওঁলোকক এইকাৰণে নিৰাপত্তা দিয়া হৈছে কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য। আজিৰ দিনত যিটো পৰিৱেশ আছে, ৰাস্তাত যদি চিটি বাছ এখনত ঘূৰি আহে তেওঁলোককতো আজি কি অৱস্থা হ'ব পাৰে, আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে। আজি বাস্কাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচে নিৰাপত্তা দিয়াৰ সিদ্ধান্তটো শুদ্ধ আছিল। নহ'লে তেওঁলোকৰ মাক বাপেকক মই কি উত্তৰ দিলোহেঁতেন? গতিকে আপোনালোকে যিটো বিচাৰি আছে বা অসমত বহু সংখ্যক ৰাইজে যিটো বিচাৰি আছে, সেনেকুৱা যদি অসমৰ পৰিৱেশ হয় অসমত এজনো পৰ্যটক নাযাব।